নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 1 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি GST লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট, কিয়নো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত এইবোৰ মানুহে যদি আবেদন কৰিছে তেন্তে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তো কোনবোৰ মানুহে নাপাব আপোনালোকক বিতংভাৱে জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট আগতীয়াকৈ প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসমূহ পৰিয়ালৰ কোনো সদস্য MP, MLA, CM, EM বা MPs, ex-MP, ex-MLA, ex-CM, ex-EM আদি কামৰ লগত জড়িত সেইসমূহ পৰিয়ালৰ সদস্যই নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত 2 নম্বৰত কৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই কাৰেণ্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ লগত জড়িত, লগতে আৰবান লোকেল বডি বা অট'নমাছ কাউন্সিল বা VCDC আদিৰ লগত জড়িত হৈ আছে সেইসমূহ পৰিয়ালৰ সদস্যও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত 3 নম্বৰত কৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, বেংকৰ বিষয়া, উকিল আদি কামৰ লগত জড়িত সেইসমূহ পৰিয়ালৰ সদস্যও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত 4 নম্বৰত কৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই ইউনিভাৰ্চিটি, কলেজ, হায়াৰ ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ, হাইস্কুল, আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰীৰ শিক্ষক সেইসমূহ পৰিয়ালৰ সদস্য অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা নাপাব। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে নাম কৰ্তন হ'ব। তাৰপিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই অংগনবাদী ৱাৰ্কাৰ, মিড ডে মিল ৱাৰ্কাৰ, আশা ছুপাৰভাইজাৰ বা গাঁও প্ৰধান আদি কামৰ লগত জড়িত সেইসমূহ পৰিয়ালৰ সদস্য অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত কোৱা হৈছে গভৰ্ণমেণ্ট কণ্ট্ৰাক্টৰ এণ্ড ছাপ্লায়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট। তাৰপিছত কোৱা হৈছে ট্ৰেড লাইচেঞ্চ থকাৰ লগতে ইনকাম টেক্স পে' কৰা পৰিয়ালৰ কোনো সদস্য যদি আবেদন কৰিছে সেই ক্ষেত্ৰত নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত কোৱা হৈছে বিজনেছমেন, এণ্টাৰপ্ৰনাৰ, শ্বপকিপাৰ, ট্ৰেড লাইচেঞ্চ থকা আৰু ইনকাম টেক্স পে' কৰা পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয়। লগতে যিসমূহ পৰিয়ালত 4চকীয়া বাহন আছে সেইসমূহ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা পোৱাৰ বাবে উপযুক্ত নহয়। তাৰপিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই অসম চৰকাৰৰ পৰা আগতীয়াকৈ অৰুণোদয় 3.0 আঁচনিৰ সম পৰিমাণৰ আৰ্থিক সাহায্য প্ৰতি মাহতে পাই আছে সেইসমূহ পৰিয়ালেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো ইয়াৰ পিছত একেবাৰে শেষত কোৱা অনুযায়ী আপোনালোকৰ ইনকাম যদি বছৰেকীয়া 2 লাখ টকাতকৈ ওপৰত হয় সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে আপোনালোকে উপযুক্ত নহয়। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব। লগতে জনাই দিছো অৰুণোদয় 3.0 আঁচনি টকা অসম চৰকাৰে অহা 7 অক্টোবৰ তাৰিখে ৰিলিজ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল GST লৈ। তো ভাৰত চৰকাৰে ফ্ৰিজ, AC, ৱাশ্বিং মেচিন আদিৰ GSTৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে। তো ভাৰত চৰকাৰে ফ্ৰিজৰ ক্ষেত্ৰত GST বৰ্তমানে নিৰ্ধাৰণ কৰিছে 18%, ACৰ ক্ষেত্ৰত 18% আৰু ৱাশ্বিং মেচিনৰ ক্ষেত্ৰত 18% প্ৰদান কৰিছে।
কিন্তু আগত আছিল 28%। এতিয়া আপোনালোকে এইবোৰ বস্তু কিনোতে GST দিব লাগিব 18%। তো আজি ইমানেই।